এই মুহূৰ্তত জনসংবাদ অসমৰ দৰ্শকসকলক জনাইছো ভাৰত পাকিস্তানৰ যুদ্ধৰ খবৰ। পাকিস্তানৰ সৈতে ভাৰতৰ সংঘৰ্ষ আৰু অপাৰেশ্যন সিন্দুৰ অভিযানৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ এয়া আছিল দেশবাসীক উদ্দেশ্যে প্ৰথমটো ভাষণ। ধ্বংস হ'ব পাকিস্তান, ভাৰত নহয়। পাকিস্তানক খকিয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণাৰ পিছত সোমবাৰে দেশবাসীক উদ্দেশ্যে প্ৰথমবাৰৰ বাবে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীকো স্পষ্ট সকিয়নি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰি দেশৰ সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে দেশবাসীৰ হৈ চেলুট জনায়। অপাৰেশ্যন সিন্দুৰক তেওঁ ন্যায় অসংযম প্ৰতিজ্ঞা বুলি অভিহিত কৰি সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকে এতিয়া সিন্দুৰ আঁতৰোৱাৰ দাম কি সেয়া ভালদৰে বুজি পাইছে বুলি মন্তব্য কৰে। ভাষণত তেওঁ লগতে চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেশ্যন ভাৰতৰ নীতি বুলি মুকলিকৈ ঘোষণা কৰে। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ কৰিলে উপযুক্ত উত্তৰ দিয়া হ'ব আৰু সন্ত্ৰাসবাদৰ শিপা উৎপন্ন হোৱা প্ৰতিটো স্থানতে ভাৰতে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে সমান্তৰালকৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক ভাৰতে পৃথক হিচাপে বিবেচনা নকৰিব বুলি সকিয়নি দিয়ে। পাকিস্তানৰ সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদক লালন পালন কৰি আছে বুলি মুকলিকৈ মন্তব্য কৰি মোদীয়ে লগতে এই কাৰ্যই এদিন পাকিস্তানক নিজেই ধ্বংস কৰিব বুলিও সকিয়নি প্ৰদান কৰে। পাকিস্তানে জীয়াই থাকিব বিচাৰিলে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। ইফালে যুদ্ধবিৰতিৰ আধাৰত ভাৰতে এতিয়া প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰাখিছে যদিও আগন্তুক সময়ত পাকিস্তানে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰা হ'ব আৰু সেই অনুসাৰে ভাৰতে সিদ্ধান্ত ল'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তদুপৰি পাকিস্তানৰ সৈতে আলোচনা হ'লেও সেই আলোচনা সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ POK ওপৰত হ'ব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। নিউজ ডেস্ক ৰিপৰ্ট।